পুৱাই আহি গ'লোঁ আৰু ইয়াৰ চাগু বনাবৰ কাৰণে এটা কথা দেই মই জনা নাছিলোঁ ইয়াত বোলে গুড়টো মিক্স কৰি দিব নালাগে গুড়টো সদায় এক্সট্ৰাকৈ ল'ব লাগে মানে চাগুটো বনাই খোৱাৰ পিছত গুড়টো মিক্স কৰিব লাগে এইটো মই জনা নাছিলোঁ নোৱাৰি দিয়াটো ভাল কথা নহয় জানো ইমান ৰাতিপুৱা কোকোমেলন নাচায় শুনিছা কোকোমেলন শুই আছে এতিয়া কোকোমেলন অকণমান পিছত সাৰ পাবহে দিম নহয় কোকোমেলন অলপ পিছত সাৰ পাব তেতিয়া মই দি দিম গুড মৰ্ণিং অন্য এটা দিনলৈ আহি গ'লোঁ অকলকৈ মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আৰু ইয়াৰ জলপান বনাই আনিছোঁ মই ষ্টাৰ্টিঙতে লাইটৰ বিল বনাওঁ এইফালে বোলে তাইক লিখিব লাগে তাইহে লিখে বোলে মই লিখি লওঁ তাৰপিছত তুমি লিখিবা দ মা দিম মা দিম পেইন কাগজ দেখিলে ক'ব নোৱাৰা হৈ যায় ছোৱালীজনী মানে বোলে গোটেই পেইনে লিখি শেষ কৰি থৈছে হাতখন মানুহৰ বোলে চেহেৰা ধুনীয়া হৈ লাভ নাই মানুহৰ সদায় ব্যৱহাৰ পাতি আৰু কথা বতৰা ভাল হ'ব লাগে হয় নহয় মৰি যোৱাৰ পিছত চেহেৰাটো কোনেও মনত নাৰাখে কিন্তু ব্যৱহাৰখিনি সদায় মনত ৰাখিব কিন্তু সেইবোৰো মাত্ৰ ক'বলৈহে থাকি যায় ধুনীয়া মানুহ এটাক ধুনীয়া ছোৱালী এজনীক ধুনীয়া মাইকী মানুহ এগৰাকীক খুব মনত ৰাখে কিন্তু ব্যৱহাৰ যদি আপোনাৰ ভাল হয় কোনেও মনত নাৰাখে আজি যুগ এইটো আমি মডাৰ্ণ যুগৰ মডাৰ্ণ মানুহবোৰহে মডাৰ্ণ হৈছোঁ মগজটো কিন্তু মডাৰ্ণ হোৱা নাই কি কাৰণে ক'লোঁ জানেনে আজিৰ দিনতো মানে বহুত মানুহ আছে গাৰ বৰ্ণ লৈ মানুহক ঠাট্টা মস্কৰা কৰে বগা কলা ডিফাৰেঞ্চ সেইদিনা মই এটা পষ্ট পালোঁ হা ছোৱালী বুলিয়ে কৈছোঁ বিয়া হোৱা নাই যেতিয়া ছোৱালীজনীয়ে মানে ইমানেই দুখত কৈছে কথাষাৰ মোৰ মানে সঁচাকৈ বহুত বেয়া লাগিছে কিন্তু মই সেইটো নিজে কেতিয়াও কিন্তু ৰিয়েলাইজ কৰা নাই মই কলা ভাই মোৰ তাত প্ৰব্লেম নাই কিন্তু তাইক মানে কলা বুলি ইমানেই বোলে মানুহে ইটিকিং কৰিছে তাই মানে মেণ্টেলি ডিপ্ৰেছ হৈ গৈছিলে বোলে স্কুলত মানে ল'ৰা ছোৱালী চবেই তাইৰ টাইটেলটো কলিতা বোলে কলিতাটো তাতো কাটি কলি কৰি পেলাইছিলে কলি বুলি মাতে মানুহৰ মনবোৰ ইমান নিকৃষ্ট কেনেকৈ হ'ব পাৰে এটা সৰু ল'ৰা ছোৱালীৰ মনত নিজৰ সহপাঠীক কেনেকৈ ক'ব পাৰে বাৰু সহপাঠী এজনক বা সহপাঠী এগৰাকীক বিশেষকৈ ল'ৰাবোৰক নকয় ছোৱালীবোৰ ইমান আলফুলীয়া হয় ন কেনেকৈ ক'ব পাৰে বাৰু কলা বুলি বোলে কোনো ফ্ৰেণ্ড তাইৰ লগত থকা নাছিলে আৰু তাই বোলে সেই যে ফেয়াৰ লাভলী এডভাৰটাইজটো দিয়ে 7 দিনত বগা হ'ব তাই ইমানেই বগা হ'ব বিচাৰিছিলে সেইটো কাৰণে তাই ঘৰৰ পৰা পইচাও চুৰ কৰিছিলে কিন্তু একো নেদেখিলে তেতিয়া বোলে ইমানেই মানসিকভাৱে ভাগি পৰিছিলে কিন্তু এতিয়া তাই ষ্ট্ৰং এতিয়া তাই নিজেই কৈছে এতিয়া মই ষ্ট্ৰং হৈ পৰিলোঁ এতিয়া নিজৰ কালাৰটো লৈ প্ৰাউড ফিল কৰে এই কথাবোৰ কলা বগা বিচাৰ কোনে কৰে মই সেইটো ভাবি নাপাওঁ বগা হৈ কি পৃথিৱীখন ফালিছে বাৰু বগা হৈ কিডাল কৰিছে মই সেইটো বুজি নাপাওঁ হা কিমান কত ছোৱালী চাগে ল'ৰাৰ ক্ষেত্ৰত এইটো নহয় ল'ৰা কেনেকৈ নকয় ছোৱালীবোৰ কিন্তু বহুত বেছি নাৰীয়ে নাৰীৰ শত্ৰু বুলি যে কয় ঠিক তেনেকৈ ছোৱালীৰ শত্ৰু মানে কিমান ছোৱালী চাগে এনেকুৱা কলাৰ কাৰণে চাগে কিমান ভুগিছে মানসিকভাৱে ন মানুহ যেতিয়া মানসিকভাৱে ভাগি পৰে নহয় তেতিয়া সুস্থ হ'বলৈ বহুত টাইম লাগে গম পাইছেনে এইবোৰ আচলতে ঘৰৰ পৰা শিকিব লাগিব কলা বগা নহ'লে কোনে শিকাব কওকচোন সৰু ল'ৰা ছোৱালী মগজত ক'ৰ পৰা আহে ইভিনিং টাইমত নহয় বিছনাখনত পঢ়োঁ বুলি ক'লে পঢ়িব নোৱাৰোঁ আৰু আৰিয়াই মানে শুবলৈ নিদিয়ে ইমানেই উৎপাত কৰে আজিকালি তাতে বিচনাৰ পৰা নামিব পাৰে যে তাই উফৰা নক'ব আৰু এতিয়া শুই গ'ল এফালে ওলাই গৈছিলোঁ গাড়ীত এচি হাৱা পাই পূৰা এতিয়া শুই গ'ল এতিয়া উঠাওঁ কেনেকৈ ৰাতিপুৱা শুই উঠাৰ পৰা নন ষ্টপ উৎপাত কৰি থাকিলে ভাগৰটো লাগিবই ন খঙো উঠে মোৰ কিন্তু খং উঠে দেই আপোনালোকৰ খং উঠে নে নুঠে ক'বচোন মাক হ'লোঁ বুলিয়ে খং নুঠিব নেকি মানে মোৰ যেতিয়া চকুটো দিব লওঁ তেতিয়াই মানে মাকে
নিজেও নহয় মোকো শুব নিদিয়ে। অৱস্থা বেয়া কৰি দিয়ে বেয়া কৰি দিয়ে। এয়াই মাৰ খোৱা মজা। কলাই হয় বাৰু, আকৌ আপুনি এক্সট্ৰাকৈ জনাবহি লাগে নি বাৰু তই কলা বুলি। প্ৰত্যেক ল'ৰা ছোৱালী এটা নিজৰ নাম থাকে, কলা হ'ল বুলিয়ে কলি বুলি ক'ব লাগে নেকি? মানুহ কিমান সেইটো মানসিকভাৱে ভাগি পৰে, যাৰ লগত হয় তেওঁহে গম পায়। কিয় মানুহবোৰ এনেকুৱা? মানুহৰ মানসিকতাবোৰ ইমান তললৈ গিৰা কিয়? কিছুমানে এনেকুৱা কৰে কলা যেন মানুহেই নহয়। এইবোৰ যাৰ লগত হয় তেওঁহে বুজি পায়। মই যে এতিয়া কৈছোঁ, বহুতে ক'ব এইটোনো কি কথা কৈছে, এইবোৰনো আৰু মানুহে ভাবি থাকেনে, এইবোৰনো এতিয়া কয়নে? হৈ আছে এতিয়ালৈকে, আমি দেখি আছোঁ, কিন্তু আমি দেখিও নেদেখা ভাওজোৰ। কাৰোবাৰ লগত এতিয়াও হৈ আছে। কিছুমান ছোৱালী ঘৰৰ পৰা, মই আৰু এজনী ছোৱালীৰ কথা শুনিছিলোঁ, ঘৰৰ পৰাই নোলায় বোলে, কলা বুলি কয় কাৰণে। কোনো ফ্ৰেণ্ড চাৰ্কুল নাই। কেনেকুৱা লাগিব পাৰে স্কুললৈ যোৱাৰ পিছত কোনো ফ্ৰেণ্ডে লগ নিদিয়ে কলা বুলি কোৱা কাৰণে। আচৰিত দেই। পঢ়ি থকা অৱস্থাত পিছে এইবোৰ মনলৈ অহাই নাছিলে দেই। আমি এটাই জানো, ফ্ৰেণ্ডে হয়, কিন্তু কলা বুলি কাৰোবাক হাঁহিবলৈ যোৱা নাই পাই। কোনে এইবোৰ মগজত ভৰাই দিয়ে বাৰু? আৰু যোনে এইবোৰ কথা কয় নহয়, তেওঁলোকৰ মনবোৰ বহুত বেছি লেতেৰা হয়। চেহেৰা ধুনীয়া হৈ একো লাভ নাই, মনটো ধুনীয়া হ'ব লাগে। আৰু যেতিয়া মানুহ মৰি যায় নহয়, জ্বলাই দিয়াৰ পিছত বগা দেহাটো সেই কলাহে হয়গৈ। কলাক ৰেচপেক্ট কৰিব লাগে। কলা হ'লে প্ৰব্লেম হয়। আমি যে শিক্ষা গ্ৰহণ কৰাৰ সময়ত আমাক সেই বৰ্ডখন শিকায়, সেইখনটো ব্লেকে হয় ন, সেইটো ব্লেক হ'লে একো নাই। এতিয়া আমাক ধুনীয়া লাগিবৰ কাৰণে আমি ক'লা কাপোৰ এটা পিন্ধোঁ যে, ক'লা কাপোৰ পিন্ধিব নালাগে। মানুহ ক'লা হ'লে যে ইটিকিং কৰে, মানুহ ক'লা হ'ব নালাগিব, কাপোৰ ক'লা পিন্ধিব পাৰিব। কিন্তু এইবোৰে থিংকিং। পৃথিৱীখন বহুত চেঞ্জ হ'ব লাগিব। পৃথিৱীখন চেঞ্জ হৈ আছে, মানুহৰ মনবোৰ চেঞ্জ হৈ যোৱা নাই আচলতে। পৃথিৱীখন বহুত আগবাঢ়ি গৈছে, কিন্তু মানুহৰ মনবোৰ কলা বগাত এতিয়াও ধৰি আছে। মোক সেইদিনা ছোৱালীজনীৰ কথাটো কৈ আছে যেতিয়া ইমান দুখ লাগিছে নহয়, বা কেনেকুৱা ভুগিছিলে তাই মেণ্টেলি বেলেগ ডিষ্টাৰ্ব হৈ গৈছিলে বোলে। মানুহে মানুহক মেণ্টেলি কেনেকুৱা ডিষ্টাৰ্ব কৰিব পাৰে চাওক। তাইও বাৰু কমজুৰি আছিলে, কিন্তু এতিয়া তাই ষ্ট্ৰং হৈ গ'ল। এনেকৈ বাৰু আৰু কোনোবা ভুগিছেনে? ভুগিলেও জানো ক'ব? বহুতে নিজৰ মনৰ কথাবোৰ মনতে ৰাখি থয়, কাৰোবাক ক'লে কিজানি হাঁহিব, হয়নে? মই এটা কথাই কওঁ, সদায় সাহসী হ'ব, কলাই হওক বগাই হওক। মানুহ হয়তো, বগা হৈ মানুহৰ মানসিকতা ইমান লেতেৰা হয় যদি বগা হ'ব দৰকাৰেই নাই, কলা হোৱাই বেষ্ট। আৰু মানুহে মানুহক হঁহা অধিকাৰ কোনেও কাকো নাই দিয়া। ক'ৰবাত ভুল এটা দেখিলে মাত মাতিব। কোনোবাই যদি কলা বুলি হাঁহে নহয়, তেওঁক ওল্টাই কুৱেশ্যন কৰিবচোন, বগা হৈ কি ফালিলে, কি কৰিছে, গম পাইছেনে? মাত মাতিব। মাত নমতাৰ কাৰণে মানুহবোৰ বেছি ওপৰলৈ গৈছে। আৰু এইবোৰ ইয়াতে শেষ কৰিব লাগিব, নহ'লে এইবোৰ বাঢ়ি গ'লে বহুত প্ৰব্লেম হ'ব পিছলৈ, গম পাইছে? মই আজি সেই কথাটোকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কিমান মানুহ ভুক্তভোগী হয় ন, কলা হ'লেও, ৰূপটো কলা হ'লেও কিমান ভুক্তভোগী হ'ব লাগে। ঠিক আছে দিয়ক, তেন্তে আজিলৈ আহিছোঁ। সদায় কওঁ ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।